প্ৰতিজন চৰকাৰী কৰ্মচাৰী আৰু প্ৰতিজন পেঞ্চনৰ কাৰণে ফেমিলি পেঞ্চনৰ কাৰণে এটা বৃহৎ গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আহিছে। অষ্টম বেতন আয়োগ সম্পৰ্কত ইয়াতে ডিএ আৰু ডিআৰ সংলগ্ন কৰি মূল বেতন কৰা হ'ব নেকি, এই বিষয়ত কুৱেশ্যন ইয়াতে উঠিছে। আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ লোকসভাত কুৱেশ্যন এৰাইজ কৰা হৈছে। আৰু ডেটটো যেতিয়া আপোনালোকে চায়, ডেটটো দেখাই পাব এইটো ডিচেম্বৰ 1, 2025, অৰ্থাৎ আজিৰ তাৰিখত এই কুৱেশ্যন কেইটাৰ আমি এনচাৰ পাবলৈ সক্ষম হ'ম। গোটেইকেইটা কুৱেশ্যনৰ এনচাৰ যিমানখিনি কুৱেশ্যন ইয়াতে কৰিছে, টোটেল 5টা কুৱেশ্যন ইয়াতে কৰিছে 8 পে কমিশ্যন ৰিগাৰ্ডিং। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, যিসকলে প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ খবৰবিলাক আমি আগলৈকে দি থাকিম। এতিয়া চাওক, আমি খবৰটো লৈ আহিছোঁ। Constitution of 8th Central Pay Commission, Sri Anand Bhaduria, will the Minister of Finance be pleased to state? তো Minister of Finance লৈকে শ্ৰী আনন্দ ভাদুৰীয়া ডাঙৰীয়াই তেওঁ কুৱেশ্যন কৰিছে ইয়াতে 5টা কুৱেশ্যন। তো প্ৰথম কুৱেশ্যনটো দিছে, whether the government has issued notification for constitution of 8th Central Pay Commission recently? If so, the detail therefore. Number C খুলিছে, whether the government processes to merge the existing DA/DR with basic pay as an immediate relief measure for central government employees, pensioners who are facing unprecedented inflation during the last 30 years, since DA/DR given to these employees is not in consonance with the real-time retained inflation. If so, the details thereof, and if not, the reasons therefore. তো কুৱেশ্যন কেইটা ইয়াতে সুধিছে, আমি গোটেইকেইটা কুৱেশ্যনৰ আনচাৰখিনিও ইয়াতে দি দিছে। আৰু যিখিনি কথা সুধিছে, আমি গোটেইখিনি কথা অসমীয়াত আমি চাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম কুৱেশ্যনটো সুধিছে এ নম্বৰত, চৰকাৰে শেহতীয়াকৈ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ HCPC গঠনৰ বাবে কোনো অধিসূচনা জাৰি কৰিছেনে? যদি জাৰি কৰিছে, তাৰ বিৱৰণ আৰু কাৰণ দিব দিছে। নাম্বাৰ চিত সুধিছে, কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী অৱসৰ কৰ্মচাৰীসকলৰ বাবে যিসকল বৰ্তমান 30 বছৰৰ ভিতৰত অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বাবে কঠিন অৱস্থাৰ সন্মুখীন হৈছে, তেখেতসকলৰ DA/DR মূল দৰমহাৰ সৈতে একত্ৰিত কৰি তৎকালীন সঠিক সঁহাৰি প্ৰদান কৰাৰ কোনো প্ৰস্তাৱ চৰকাৰে বিবেচনা কৰিছেনে? বিশেষকৈ DA/DR বাস্তৱ সময়ৰ খুচুৰা মূল্যবৃদ্ধিৰ সৈতে সংগতিপূৰ্ণ নহ'লেও, যদি হয় তাৰ বিৱৰণ কি, যদি নহয় তাৰ কাৰণ কি? এতিয়া আমি আনচাৰকেইটা চাবলৈ চেষ্টা কৰিছোঁ। এ বি নম্বৰৰ কুৱেশ্যনৰ আনচাৰটো এনেকৈ দিছে, চৰকাৰে 3/11/2025 তাৰিখৰ সিদ্ধান্ত জাৰি কৰি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰিছে। অধিসূচনাৰ কপি এনেক্সাৰ 1ত সংলগ্ন কৰা হৈছে। চি আৰু ইৰ কুৱেশ্যনৰ আনচাৰটো তেওঁলোকে এনেকৈ দিছে যে ডিএ মূল দৰমহাৰ সৈতে একত্ৰিত কৰাৰ কোনো প্ৰস্তাৱ বৰ্তমানে চৰকাৰৰ বিবেচনাৰ অন্তৰ্গত নহয়। জীৱনযাত্ৰাৰ ব্যয় পৰিৱৰ্তনৰ সৈতে সামঞ্জস্য ৰাখিবলৈ আৰু মূল্যবৃদ্ধিৰ প্ৰভাৱত মূল দৰমহা পেঞ্চনৰ বাস্তৱ মূল্য হ্ৰাস নোহোৱাত সহায় কৰিবলৈ DA/DRৰ হাৰ শ্ৰম মন্ত্ৰালয়ৰ অন্তৰ্গত শ্ৰম ব্যুৰোৰ দ্বাৰা প্ৰকাশিত অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ AICPIW অনুসৰি প্ৰতিটো 6 মাহৰ মূৰে মূৰে সংশোধন কৰা হয়। ইয়াতে কুৱেশ্যনৰ এনচাৰকেইটা আপোনালোকে চালে, আমি গোটেইখিনি কুৱেশ্যনৰ আনচাৰ ইয়াতে কৰিলোঁ। কিন্তু ইয়াতে যিটো মেইন কথা আছিলে যে তেওঁলোকৰ কৰ্মচাৰী হ'ব পাৰে বা পেঞ্চনৰ হ'ব পাৰে, তেওঁলোকৰ যিটো মূল দৰমহা থাকে, বেচিক পে থাকে, তাৰ লগত যিটো DA বা DR সেইটো সংযুক্ত হ'ব নেকি, সেইটো আচলতে মূল কুৱেশ্যন আছিলে। আৰু যিখিনিৰ পৰা আমি গম পালোঁ, ইয়াতে চৰকাৰৰ ফালৰ পৰা উত্তৰ আহিছে যে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ নটিফিকেশ্যন বা প্ৰস্তাৱ তেওঁলোকে লোৱা নাই ইতিমধ্যে। কাৰণ DA/DR মূল দৰমহাৰ লগত বেচিক পে'ৰ লগত লগ কৰাৰ কোনো ধৰণৰ তেওঁলোকে ইয়াতে প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি ইয়াতে জনাইছে।